মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'টো আগবঢ়ালো বিশেষকৈ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি। তোমালোকৰ বাবে লৈ আহিছো এটা পৰীক্ষা সম্পৰ্কে ডাঙৰ খবৰ। এই ডাঙৰ খবৰটো কি? তোমালোকৰ পৰীক্ষাৰ তাৰিখ আৰু নিয়মাৱলী সম্পৰ্কে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, চমুকৈ যাক আমি ASSEB বুলি কওঁ, জাননী জাৰি কৰিছে, নিৰ্দেশনা জাৰি কৰিছে। আৰু এই নিৰ্দেশনাত কিছু নতুন কথা আমি জানিবলৈ পাইছো, অৰ্থাৎ কিছু নীতি নিয়মৰ সালসলনি হ'ব। আগতে যি ধৰণে পৰীক্ষা পাতা হৈছিল সেই ধৰণে নহয়, কিছু সালসলনি হ'ব। তাত কেইটামান তোমালোকৰ বাবে ভাল খবৰো আছে আৰু কেইটামান হয়তো বেয়া বুলি নকওঁ মই, কিন্তু অলপ গুৰুত্বপূৰ্ণ খবৰ আছে। গতিকে এটা এটাকৈ মই গোটেইকেইটা বিশ্লেষণ কৰিম। নিৰ্দেশনাৱলীখনত কেইবাটাও কথা কোৱা হৈছে। এই কথাসমূহৰ আটাইবোৰে তোমালোকক ইনফ্লুৱেঞ্চ নকৰে। কিছুমান হয়তো পৰীক্ষা চলোৱা কৰ্তৃপক্ষসকলৰ বাবে আৰু কিছুমান তথ্যহে তোমালোকৰ বাবে প্ৰয়োজনীয়। তোমালোকৰ বাবে যিকেইটা প্ৰয়োজনীয় তাক মই এটা এটাকৈ আলোচনা কৰিছো। প্ৰথমটো ডাঙৰ খবৰ, তোমালোকৰ পৰীক্ষা হ'ব কেতিয়া? তোমালোকৰ পৰীক্ষা ডেট যদিও এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই, কিন্তু তথাপি মাৰ্চ মাহৰ মাজভাগত তোমালোকৰ পৰীক্ষা পাতা হ'ব। আৰু এই পৰীক্ষাখন আগতে আমাৰ সদৌ অসম ভিত্তিত পাতা হৈছিল। সদৌ অসম ভিত্তিত মানে যেনেকৈ তোমালোকে মেট্ৰিক পৰীক্ষাত একেখন কুৱেশ্যন পেপাৰ একেখন ৰুটিনত গোটেই অসমতে পৰীক্ষা হোৱা দেখিছিলা, এইবাৰ এই পৰীক্ষাখন কিন্তু তোমালোকে সদৌ অসম ভিত্তিত নহ'ব, অনুষ্ঠিত নহ'ব, জিলা ভিত্তিত হ'ব, ডিষ্ট্ৰিক্ট লেভেলত। তোমালোকে যেনেকৈ ইউনিট টেষ্টসমূহ দিলা নাইবা হাফ ইয়াৰলি এক্সাম দিলা, ঠিক তেনেকৈ এই এনুৱেল পৰীক্ষাখনো তোমালোকৰ অনুষ্ঠিত কৰা হ'ব ডিষ্ট্ৰিক্ট লেভেলত, অৰ্থাৎ জিলা ভিত্তিত। কুৱেশ্যন পেপাৰো তোমালোকৰ জিলাসমূহৰ মাজৰে কোনোবাখন স্কুলে ছেট কৰিব আৰু ইয়াক এখন নিৰ্দিষ্ট ৰুটিন জিলাখনৰ ভিতৰতে প্ৰযোজ্য হোৱাকৈ ছেট কৰা হ'ব। গতিকে ডিষ্ট্ৰিক্ট ভেদে কুৱেশ্যন পেপাৰ বেলেগ হোৱাৰ লগতে পৰীক্ষাৰ ডেটসমূহো বেলেগ বেলেগ হ'ব। এইটো এটা খবৰ। আন এটা খবৰ, আগতেও তেনেকুৱাই আছিলে বাৰু, কিন্তু তথাপি এইটো খবৰে বিশেষকৈ ব্যক্তিগত খণ্ডৰ বা প্ৰাইভেট ছেক্টৰ স্কুলবিলাকত বা কলেজবিলাকক প্ৰভাৱিত কৰিব। ছাত্ৰ-ছাত্ৰীসকলে বেলেগ শিক্ষা অনুষ্ঠানলৈ গৈ পৰীক্ষা দিব নালাগে। তোমালোকে যেনেকৈ মেট্ৰিক পৰীক্ষা হয়তো এটা বেলেগ চেণ্টাৰলৈ গৈ দিছিলা, ইয়াত কিন্তু তেনেকৈ বেলেগলৈ গৈ পৰীক্ষা দিব নালাগে। নিজৰ নিজৰ কলেজ বা স্কুলসমূহতে পৰীক্ষা অনুষ্ঠিত হ'ব। এইটো এটা সুখবৰ বুলিয়ে মই কৈছো। তোমালোকৰ দৌৰা দৌৰিখিনিৰ পৰা হাত সাৰিব পাৰিবা। তাৰপিছত আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল, এই জিলা ভিত্তিক পৰীক্ষাখন যে পাতা হ'ব, এই পৰীক্ষাখন সম্পৰ্কে তোমালোকে আন এটা কথা লক্ষ্য কৰিব লাগিব। সেয়া হ'ল, আগতে পৰীক্ষাখন যদিও সদৌ অসম ভিত্তিত হৈছিল, কিন্তু কপিবোৰ, আনচাৰ স্ক্ৰিপ্টবোৰ চেক কৰাৰ সুযোগ পাইছিল যিখন স্কুলত তুমি পঢ়িছা, তোমাৰ শিক্ষকগৰাকীয়ে তোমাৰ বহীখন চেক কৰিছিল বা ইভালুৱেট কৰিছিল। কিন্তু এইবাৰ ডিষ্ট্ৰিক্ট লেভেলে কমিটিয়ে এটা নতুনকৈ সিদ্ধান্ত বা নতুন এটা পদ্ধতি ইয়াতে ইন্ট্ৰডিউচ কৰাৰ কথা ঘোষণা কৰিছে। সেইটো হ'ল, তেওঁলোকে 4খন স্কুল বা কলেজৰ এটা ক্লাষ্টাৰ বা গ্ৰুপ ক্ৰিয়েট কৰিব, য'ত যদি প্ৰথম বা এ বুলি ধৰি লোৱা, এ নামৰ কলেজখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহি বি নামৰ কলেজখনৰ শিক্ষকে চেক কৰিব, বিৰ আনচাৰ স্ক্ৰিপ্টবোৰ চি নামৰখনৰ শিক্ষকে চেক কৰিব, চিৰবোৰ ডিয়ে কৰিব আৰু ডিৰবোৰ পুনৰ আনি এ নামৰ শিক্ষানুষ্ঠানখনৰ শিক্ষকে চেক কৰিব। আৰু চেক কৰাৰ পিছত, ইভালুৱেট কৰাৰ পিছত তেওঁলোকে নম্বৰসমূহ জমা কৰিব সেই নিৰ্দিষ্ট স্কুল বা কলেজখনৰ কৰ্তৃপক্ষৰ হাতত। আৰু সৰ্বশেষত এইবোৰ অনলাইন যোগে আমি আছাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল, পূৰ্বৰ যিখনক বৰ্তমান ASSEB বুলি কোৱা হয়, আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড, তালৈ যোগান ধৰিব লাগিব। আৰু তাৰপিছত তেওঁলোকে আমাৰ ৰিজাল্ট আৰু মাৰ্কশ্বিট ঘোষণা কৰিব কাউন্সিলৰ ফালৰ পৰা। গতিকে তোমালোকে এইখিনিত অকণমান সাৱধান বা সতৰ্ক হ'ব লাগিব। ইয়াতে কোনো বায়াছনেছ থাকিব নোৱাৰে, পক্ষপাতিত্ব থাকিব নোৱাৰিব। তোমালোকৰ পৰীক্ষাৰ ভিত্তিতে সম্পূৰ্ণৰূপে তোমালোকৰ ৰিজাল্ট ডিপেণ্ড কৰিব। এইটো এটা গুৰুত্বপূৰ্ণ কথা। তাৰপিছত পৰীক্ষা পদ্ধতি সম্পৰ্কে আৰু এটা কথা তোমালোকে জানিব লাগিব। এইটো যোৱাটো বছৰৰ পৰাই প্ৰযোজ্য হৈছিল। যি ধৰণে তোমালোকৰ মেট্ৰিকৰ কিছুমান বিষয়ত দেখিছিলা MCQ আৰু OMR শ্বীটৰ প্ৰয়োগ হোৱা দেখিছিলা, যোৱাটো বাৰৰ পৰা এই এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এনুৱেল এক্সামতো MCQ আৰু OMR শ্বীটৰ প্ৰয়োগ আমি দেখিবলৈ পাইছিলো, কাউন্সিলৰ ফালৰ পৰা দেখিবলৈ পাইছিলো। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুমান খেলিমেলিৰ কাৰণে গোটেইবোৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ'ল।
দুটামান বিসংগতিয়ে দেখা দিছিল কিন্তু এইবাৰো কাউন্সিলৰ ফালৰ পৰা একে নিৰ্দেশনা দিয়া হৈছে যে কেইটামান বিষয়ত ঘাইকৈ 12টা বিষয় আৰ্টছ সায়েন্স আৰু কমাৰ্চৰ মিলি টোটেল 12টা বিষয়ত আমাক MCQ থকাৰ কথাটো বা MCQ থাকিব বুলি ইতিমধ্যে নিৰ্দেশনাৱলী বা গাইডলাইনছখনত প্ৰকাশ কৰিছে তাৰ ভিতৰত মুখ্যতঃ সায়েন্সৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু মেথছ এই চাৰিখনত MCQ থাকিব তাৰ পিছত কমাৰ্চৰ ক্ষেত্ৰত একাউন্টেন্সি বিজনেছ ষ্টাডিজ ফাইনেন্স আৰু ইকনমিক্সত থাকিব আৰ্টছৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লজিক ফিলচফি পলিটিকেল সায়েন্স হিষ্ট্ৰী ইকনমিক্স আৰু এডুকেশ্যনত তোমালোকে MCQ পাবা এতিয়া MCQ যে পাবা MCQ কিমান নম্বৰ তোমালোকে পাবা এটোটো জানিবলগীয়া কথা 50% মাৰ্কস এতিয়া 50% বুলি কৈছো এটো আকৌ বিশ্লেষণ কৰিছো মই যিবোৰ সাবজেক্টত project আছে projector 20 marks এই 20 marks বাদ দিয়াৰ পিছত 80 marks for 50% গতিকে accountancy হৈ গল business studies finance হৈ গল commerceৰ কাৰণে নাইবা আৰ্টছৰ কাৰণে আমাৰ political science হৈ গল history হৈ গল এইবোৰ project আছে 20 নম্বৰৰ গতিকে ইয়াত তোমালোকে MCQ পাবা 80 50% মানে 40 নম্বৰৰ MCQ পাবা এটো হৈ গল আৰু সায়েন্সৰ বিলাকৰ যেহেতু 30 নম্বৰৰ তেওঁলোকৰ প্ৰ্যাকটিক্যাল থাকে যেনেকৈ ফিজিক্স কেমিষ্ট্ৰি বা বায়োলজিৰ ক্ষেত্ৰত কৈছো মেথছৰ ক্ষেত্ৰত এটো প্ৰযোজ্য নহয় তেওঁলোকৰ 70 মাৰ্ক হল এক্সাম হয় মানে হলত বহি থিওৰি লিখিব লাগে গতিকে 70 নম্বৰৰ 50% 35 টা তেওঁলোকে MCQ পাব প্ৰতিটোত 1 নম্বৰ কৈ আৰু বাকি যি 50% মাৰ্কস থাকিব যেনেকৈ ফিজিক্স কেমিষ্ট্ৰি বায়োলজিৰ ক্ষেত্ৰত 35 নম্বৰ বা একাউন্টেন্সি বিজনেছ ষ্টাডিজ ফাইনেন্সৰ ক্ষেত্ৰত বাকি থকা 40 নম্বৰ বা পলিটিক্যাল সায়েন্স হিষ্ট্ৰি ক্ষেত্ৰত বাকি থকা 40 নম্বৰ এইখিনি ডেসক্ৰিপটিভ অৰ্থাৎ বৰ্ণনামূলক হ'ব বহি হয়তো আমাক দুখনকৈ দিয়াৰ ব্যৱস্থা কৰিব এটো স্পষ্টকৈ এতিয়ালৈকে কোৱা নাই কিছুমান হয়তো ডিস্ট্ৰিক্টত যদি অকমান অসুবিধা হয় MCQ বোৰ লিখিবৰ কাৰণে আমাক যিখন OMR sheet দিছিলে নহয় অকমান পিংক কালাৰৰ দেখিছিলা তোমালোকে মেট্ৰিকত যদি সেইখন যোগান ধৰিব পাৰি চেষ্টাটো কৰিব যদি সেইখন যোগান ধৰিব নোৱাৰে তেতিয়াহলে MCQ ৰ আনসাৰবোৰ আমাক একেটা আনসাৰ বহিতে লিখিবলৈ দিব আমি সাধাৰণতে যেনেকুৱা 1 নম্বৰীয়া প্ৰশ্নৰ উত্তৰ লিখো তেনেকৈ আৰু যদি MCQ ৰ কাৰণে এক্সট্ৰাকৈ OMR sheet থাকে তেতিয়াহলে আমি দুখনকৈ আনসাৰ বহি পাম এখন OMR sheet আৰু আনখন লিখিবৰ কাৰণে ব্ল্যাঙ্ক আনসাৰ স্ক্ৰিপ্ট এইখিনি আছিল আমাৰ পৰীক্ষা পদ্ধতিটোৰ বিষয়ে জানিবলগীয়া কথা গতিকে মই তোমালোকক উপদেশ দিম এতিয়াৰ পৰা যেহেতু কিছু সময় আমাৰ হাতত আছে জানুৱাৰীৰ মাহটোৰ 15 days অলমোস্ট আছে আমাৰ হাতত বা ফেব্ৰুৱাৰী মাহটো আমাৰ হাতত আছে এইকেইটা দিনত যেহেতু এটা সেকেন্ড ইয়াৰ পৰীক্ষাবোৰ চলি থাকিব তোমালোকৰ ক্লাছবোৰ ডিসকন্টিনিউ অলৰেডি হৈছে বিভিন্ন শিক্ষানুষ্ঠানত গতিকে অকমান গুৰুত্ব সহকাৰে লোৱা আৰু পৰীক্ষাখন অলপমান ভালকৈ এপিয়াৰ হ'বলৈ যত্ন কৰা বহুতেই তোমালোকক ক'ব পাৰে যে এইখন পৰীক্ষা বিশেষ তোমালোকৰ কেৰিয়াৰৰ বাবে ইম্পৰ্টেন্ট নহয় মই তোমালোকক এজন শিক্ষক হিচাপে এইখিনি কথা কৈছো যে এই পৰীক্ষাখন স্ট্ৰীম ভেদে যেনেকৈ ধৰা সায়েন্সৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বা কমাৰ্চৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটো খুবেই গুৰুত্বপূৰ্ণ কাৰণ সম্পূৰ্ণ নতুন বিষয় তোমালোকে কিছু পঢ়াৰ সুযোগ পাইছা আৰু আৰ্টছৰ ছাত্ৰ-ছাত্ৰীসকলৰো এইটো ইলিউশন বা ভ্ৰম থকা উচিত নহয় যে তেওঁলোকে আগতে পঢ়ি অহা বিষয়ে পঢ়িবলৈ পাইছে সম্পূৰ্ণ ইয়া এক ভ্ৰম কাৰণ তোমালোকে পঢ়ি থকা বিষয়বোৰো স্কুলত পাই অহা বিষয়বস্তুৰ ভিতৰত নপৰে গতিকে তোমালোকে এতিয়া কিছু বিষয় পঢ়ি থৈ দিব পাৰিলে সেকেন্ড ইয়াৰলৈ গৈ কনফিডেন্সটো পাবাই পঢ়া সেই নিৰ্দিষ্ট বিষয়খনত আৰু দ্বিতীয়তে ই তোমাৰ পঢ়াৰ যেটো এক মানসিকতা সৃষ্টি কৰিব পৰীক্ষাৰ আগে পঢ়াৰ সেইখিনিও তোমালোকৰ ভাবে খুব গুৰুত্বপূৰ্ণ হ'ব প্ৰভাৱশালী হ'ব আৰু দুই নম্বৰ কথা আগতীয়াকৈ তোমালোকক কৈ থওঁ হেয়া হ'ল এইবাৰৰ পৰাই বহুখিনি চিন্তা চৰ্চা চলি আছে আৰু যোৱা এসপ্তাহ আগতে আমাৰ অনুষ্ঠানত শিক্ষা অনুষ্ঠানতে এখন হলো দুখন জিলা ভিত্তিক আমাৰ এখন মিটিং হৈছিল এনুৱেল এক্সাম সম্পৰ্কে যিখনত আমাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ চেয়াৰমেন ছাৰো উপস্থিত আছিল আৰু তেনেকুৱা কিছু গণ্যমান্য ব্যক্তি আছিল উপস্থিত তেওঁলোকৰ পৰা জানিব পৰা গৈছিল যে অহা বাৰলৈকে যিখন তোমালোকৰ সেকেন্ড ইয়াৰৰ পৰীক্ষা হ'ব 2027 চনত অনুষ্ঠিত হ'ব তাতো বহুখিনি নতুন নীতি নিয়মাৱলীৰ চিন্তা চৰ্চা কৰি থকা হৈছে গতিকে তোমালোকক অকমান সতৰ্ক হ'বলৈ হ'ল এইচএস ফাৰ্ষ্ট ইয়াৰত এই নতুন কথাখিনি এডপ্ট কৰিব পাৰিলে প্ৰপাৰলি তোমালোকে এইচএস সেকেন্ড ইয়াৰটো ভাল পাৰফৰ্ম কৰিব পাৰিবা এহে মই তোমালোকক
আকৌ এবাৰ অনুৰোধ জনাইছো এই যি 1-1.5 মাহ বা 2 মাহ সময় আছে তোমালোকে খুব ভালকৈ পঢ়া আৰু এই পৰীক্ষাখন ভালকৈ দিব পাৰিলে একেটা টেম্পাৰামেন্ট তোমালোকে মেইনটেইন কৰিবা ফৰ ইয়োৰ HS সেকেন্ড ইয়াৰ ক্লাसेছ তো এইখিনি আছিল তোমালোকক জনাবলগীয়া কথা পৰীক্ষা সম্পৰ্কত মই জনালো আৰু আগলৈ তোমালোকে যদি কিবা কোৱেৰিজ বা ডাউট থাকে তেতিয়াহলে ফিল ফ্ৰী টু আস্ক মি মোক তোমালোকে প্ৰত্যক্ষভাৱে যোগাযোগ কৰি কথাখিনি সুধিব পাৰিবা থ্যাংক ইউ সো মাচ আজিৰ বাবে ইমানখিনি নমস্কাৰ